মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহি পালে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট লৈ অসন্তুষ্ট হৈ আছে, তেওঁলোকৰ মনৰ মৰ্জি যাই ৰিজাল্ট আহিব পৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ সেৱাৰ বোৰ্ডে ইতিমধ্যে পৰ্টেলখন মুকলি কৰি দিয়া হৈছে। সেই পৰ্টেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বহীখন পুনৰীক্ষণ কৰিব পাৰে আৰু তেওঁলোকৰ পুনৰীক্ষণৰ জৰিয়তে তেওঁলোকৰ মাৰ্কসমূহৰ বৃদ্ধি পাব পাৰে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে সোনকালে বহীখন ৰিকল কৰে যাতে বেছি টকা খৰচ নহয়। সেই পাৰ ছাবজেক্টত মাত্ৰ 400 টকা দি আপোনালোকৰ বহীখন পুনৰাই চাব পাৰে আৰু মাৰ্কখন বৃদ্ধি পালে আপোনালোকৰ ৰিজাল্ট অট'মেটিকলি বৃদ্ধি কৰা হ'ব। আৰু এই ভিডিঅ'ত আপোনালোকে চাই আছে, এই ভিডিঅ'টো যিটো পৰ্টেলত আপোনালোকে এপ্লাই কৰিব, সেই পৰ্টেলখনৰ লিংকটো দিয়া হৈছে। আপোনালোকে এই লিংকত গৈ কিনে আপোনালোকে সেৱা পৰ্টেলত সোমাই কিনে আপোনালোকে নিজেই এই বহীখন ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিব। নহ'লে কোনো এটা কম্পিউটাৰ দোকানত গৈ কিনে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিলে আপোনালোকৰ মাৰ্কটো আল্টিমেটিক বৃদ্ধি হ'ব পাৰে। গতিকে মই তোমালোকক কওঁ যে তোমালোকে দেৰি নকৰাকৈ সোনকালে বহীখন ৰিচেকিং কৰা আৰু তোমালোকৰ ভাৱে এটা ৰিজাল্টখন বৃদ্ধি পোৱাৰ এইবাৰ সম্ভাৱনাটো আমাৰ সেৱা বোৰ্ডে আগতীয়াকৈ জাননী দিয়া বুলি ক'ব পাৰি একচুৱেলি, কিন্তু ডাইৰেক্টলি এনেকৈ জাননী দিয়া নাই যে মাৰ্কখন বৃদ্ধি হ'ব বুলি। বহুতো ছাত্ৰ ছাত্ৰীসকলক এইবাৰ ৰিজাল্ট লৈ অসন্তুষ্ট হৈ আছে, সেইকাৰণে সেৱা বোৰ্ডে সিদ্ধান্ত ল'ব পাৰে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বহীখন ৰিচেকিং কৰিব তেওঁলোকৰ বাবে মাৰ্কখন কিবা নাই কিবা হ'লেও এটা